ডিমুত সদৌ তাই যুৱ ছাত্ৰ পৰিষদ আৰু খিলঞ্জীয়া জনগণ মংডুং চুনখাম অসম উত্তৰ পূব ভাৰতৰ সংবাদমেল শংকৰ সংঘ নামঘৰ বনাম খিলঞ্জীয়া জনগোষ্ঠীৰ ধৰ্ম সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ত দুই আহোম সংগঠনে এই সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰা মূল নামঘৰটো ত্যাগ কৰি শংকৰ সংঘই পৃথক নামঘৰ প্ৰতিষ্ঠা কৰাত অসমীয়া সমাজত দুই প্ৰকাৰৰ নামঘৰ সৃষ্টি হ'ল, যাৰ ফলত সমাজখন দুটা ভাগত বিভক্ত হ'ল। কুকুৰা গাহৰি পুহি স্বাৱলম্বী হ'বলৈ ৰাইজক চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰ সময়তে কুকুৰা গাহৰি পোহা পৰিয়ালসমূহক শংকৰ সংঘই অস্পৃশ্য ঘোষণা কৰি এঘৰীয়া কৰিছে। ফলশ্ৰুতিত গ্ৰাম্য অৰ্থনীতিটো শংকৰ সংঘই আঘাত কৰিছে বুলি উল্লেখ কৰে। শংকৰ সংঘই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ধৰ্মীয় বিশ্বাস আৰু সাংস্কৃতিক পৰম্পৰাক অপমান কৰি অস্পৃশ্যতাৰ বিষবাষ্প বিয়পাই বিভেদ সৃষ্টি কৰি সমাজৰ সাতাম পুৰুষীয়া সম্পত্তি বিনষ্ট কৰিছে বুলি অভিহিত কৰে। সেয়ে শংকৰ সংঘক ধৰ্মৰ নামত জাতীয় ঐক্য বিনষ্ট নকৰিবলৈ আহ্বান জনোৱাৰ লগতে বঙহৰ মাছৰ যুঁজখন অৱসান ঘটাবলৈ সকলো পক্ষকে সংবাদমেলৰ জৰিয়তে দুই সংগঠনৰ বিষয়ববীয়াই আহ্বান জনায়। ডিমুৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। গাঁও চুবুৰীয়া নামঘৰ ককাই ভাইৰ মাজত অন্তদ্বন্দ্ব সৃষ্টি কৰি অসমীয়া সমাজ ধৰ্ম ৰীতি নীতিক লৈ প্ৰশ্ন অৱতাৰণা কৰি বৰ অসমবোৰ ভেটি থানবাদ কৰিছে। ফলগিৰি খাদ্য ৰীতি নীতি নিয়ম বান্ধি শ্ৰমজীৱী মানুহক হাতে মৰাৰ চক্ৰান্তৰে কাৰ অন্তৰ্নিহিত উদ্দেশ্য সাধন কৰিছে তাৰ উদাহৰণ আমি দাঙি ধৰিম। এতিয়া মোৰ বিষয় প্ৰথম 1 নম্বৰ, সংঘই প্ৰথমে মংগোলীয় জনগোষ্ঠীৰ নীতি নিয়ম খাদ্য আচাৰ নীতি বিকাশন কৰিছে। সেইবাবে সকলো টাই আহোম লোকক স্বধৰ্ম ৰীতি নীতি আঁকোৱালি ল'বলৈ ওলাই আহিবৰ বাবে আহ্বান জনাব। দ্বিতীয়তে, ইমান অত্যাচাৰ আৰু চৰলাথি খোৱাৰ পাছতো যিসকল লোক ওলাই নাহে তেওঁলোকক অদূৰ ভৱিষ্যতে OBC চাৰ্টিফিকেট দিব নালাগে। আহোমৰ যিসকলে বৰ্তমানলৈ বিভিন্ন সা সুবিধা গ্ৰহণ কৰি আছে তেওঁলোককো আইনী প্ৰক্ৰিয়াৰে অযোগ্য ঘোষণা কৰোৱাই শিপা ছেদ কৰিব লাগে। তৃতীয়তে, সমূহ টাই সংগঠনে গাঁৱে ভূঞে নগৰে চহৰে জাতীয় চিন্তা চেতনাৰে আকৃষ্ট কৰি মূল সুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনাব লাগে। কাৰণ তেওঁলোকৰ বাবেই টাই জাতিটোৱে বাৰে বাৰে চৰম অপবাদ অন্যায় অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া পৰিছিল। অন্যথা তেওঁলোকক কুলাংগাৰ হিচাপে গণ্য কৰিব লাগে। কিছু বছৰৰ পৰা আমি লক্ষ্য কৰিছোঁ যে শংকৰ সংঘই অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ধৰ্মীয় বিশ্বাস আৰু সাংস্কৃতিক পৰম্পৰাক অপমান কৰি অস্পৃশ্যতাৰ বিয়পাই বিভেদ সৃষ্টি কৰিছে আৰু সমাজৰ সাতাম পুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিছে। গতিকে ধৰ্মৰ নামত জাতীয় ঐক্য বিনষ্ট নকৰিবলৈ আৰু বঙহৰ মাজত চলা যুঁজখন অৱসান ঘটাবলৈ সকলো পক্ষকে আহ্বান জনাই আজি সংবাদমেল আয়োজন কৰা হৈছে। লগতে শংকৰ সংঘৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ দাঙি ধৰা হ'ল। 1 নম্বৰ কথাটো, মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰা মূল নামঘৰটো ত্যাগ কৰি শংকৰ সংঘই পৃথক নামঘৰ প্ৰতিষ্ঠা কৰাৰ ফলত অসমীয়া সমাজৰ দুই প্ৰকাৰৰ নামঘৰ সৃষ্টি হ'ল আৰু আমাৰ সমাজখন দুটা ভাগত বিভক্ত হ'ল, যিটো কথাই আমাক ব্যথিত কৰিছে, দুখ দিছে। 2 নম্বৰৰ কথাটো হ'ল, কুকুৰা গাহৰি পুহি স্বাৱলম্বী হ'বলৈ মানুহক আৰ্থিক সাহায্য প্ৰদান কৰিছে চৰকাৰে। বিপৰীতে কুকুৰা গাহৰি পোহা শংকৰ সংঘৰ সদস্য আৰু পৰিয়ালক অস্পৃশ্য ঘোষণা কৰি এঘৰীয়া কৰিছে শংকৰ সংঘই। এনে কাৰ্যৰ দ্বাৰা আমাৰ গ্ৰাম্য অৰ্থনীতিত আঘাত কৰিছে শংকৰ সংঘই। 3 নম্বৰ কথাটো হ'ল, শংকৰ সংঘৰ মতবাদৰ বিশ্বাসী হৈ একে বংশৰ মানুহ নিজৰ ভিতৰতে অস্পৃশ্য হোৱা দেখা গৈছে। যেনে শংকৰ সংগী এজনে অশংকৰী নিজৰ আত্মীয় ককাই ভাই ঘৰৰ সকামৰ মাহ প্ৰসাদ গ্ৰহণ নকৰা বা তেনেধৰণৰ নিষেধাজ্ঞা প্ৰৱৰ্তনৰ দ্বাৰা সমাজত অস্পৃশ্যতা আৰু বিভেদৰ বীজ ৰোপণ কৰিছে শংকৰ সংঘই, যিটো সমাজৰ বাবে অতি ক্ষতিকাৰক। 4 নম্বৰ কথাটো হ'ল, আপত্তিজনক কথাটো হ'ল, আহোমৰ সকলং বিবাহ অনুষ্ঠানলৈ যোৱা সদস্যক ধৰ্মদণ্ড বা জৰিমনা দিয়া হৈছে। শংকৰ সংঘৰ এনে অবৈধ কাৰ্যত আহোম বিদ্বেষ স্পষ্ট হৈছে, যিটো ব্যৱস্থাৰ দ্বাৰা এটা জনগোষ্ঠীৰ পৰম্পৰাক অপমান কৰি তেওঁলোকৰ মৌলিক অধিকাৰত হস্তক্ষেপ কৰিছে শংকৰ সংঘই। যিহেতু কুকুৰা গাহৰি পুহি নিজৰ আৰ্থিক অৱস্থা উন্নতি কৰাটো মানুহৰ মৌলিক অধিকাৰ আৰু যিহেতু নিজৰ ধৰ্মীয় পৰম্পৰা উৎসৱ পালন কৰিবলৈ নাগৰিকক মৌলিক অধিকাৰ প্ৰদান কৰিছে দেশৰ সংবিধানে, সেয়ে নাগৰিকৰ
ধৰ্ম সংস্কৃতিৰ পৰম্পৰাক অপমান কৰা বা শংকৰ সংঘৰ সংবিধানৰ দোহাই দি নাগৰিকৰ মৌলিক অধিকাৰ ওপৰত হস্তক্ষেপ কৰা আপত্তিজনক কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। কিন্তু শংকৰ সংঘৰ কিয়নো শংকৰ সংঘৰ সংবিধান ভাৰতীয় সংবিধানতকৈ ওপৰ হ'ব নোৱাৰে।